একদম কম দামত গাড়ীটো দি দিম। কিমান কম দাম? একদম 1,20,000 1,20,000 এই গাড়ী দি দিম এইটো গাড়ী 1,20,000 লৈ যাওক এই গাড়ী চাওক ইনক্লুড ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰো কৰাই দিব 1,20,000 এই গাড়ী লৈ যাওক। আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড গাড়ীৰ উপস্থাপন লৈছো শোণিতপুৰ জিলাৰ চিৰাজুলিৰ পৰা। আপোনালোকে যদি ঢেকিয়াজুলি টাউনৰ পৰা চিৰাজুলি অভিমুখে আহে বা আপোনালোকে মঙ্গলদৈ অভিমুখে যায় তেতিয়াহ'লে আপোনালোকে চিৰাজুলি চেণ্টাৰ পাৰ হৈ আপোনালোকে ইয়াত আহিব লাগিব। ক'ত আহিব এয়া জনাই আছো, কিন্তু তাৰ আগত ষ্টক চাওক কেমেৰা ঘূৰাই আমি ষ্টক দেখুৱাই আছো। কম সময়ত ভিডিঅ'টো সামৰণি মাৰিম। এয়া চাওক আপোনালোকে নতুন নতুন মডেলৰ গাড়ী ইয়াতে আছে। চাওক আপোনালোকৰ চুইফ্ট ডিজায়াৰ লাগে চুইফ্ট লাগে সকলো মডেলৰ ৱাগেনাৰ লাগে মাৰুতিৰ গাড়ী বেছি আছে। গতিকে আজি মাৰুতিৰ গাড়ী আমি আপোনালোকক বেছি দেখুৱাম। লগতে হুণ্ডাৰ গাড়ী আছে, গ্ৰেণ্ড আইটেন আছে। এয়া চাওক আপোনালোকে গতিকে চুইফ্ট ডিজায়াৰ এনেধৰণৰ মাৰুতিৰ অল্টো বা বালেনো এনেধৰণৰ গাড়ী বেছি আছে। ক'ত আছে সেয়া জনাই আছো মই চাইন কৰা বেনাৰ আপোনালোকক দেখুৱাই আছো। এয়া চাওক আপোনালোকে কেএন মটৰ্ছ, এয়া কেএন মটৰ্ছ আপোনাৰ যদি আপুনি চিৰাজুলি চেণ্টাৰ পাৰ হৈ আহে তেতিয়াহ'লে হাতৰ বাওঁহাতে, আৰু যদি মঙ্গলদৈৰ পৰা ওৰাং হৈ আহে তেতিয়াহ'লে হাতৰ সোঁহাতে চিৰাজুলি চেণ্টাৰ পোৱাৰ আগতেই দেখা পাব আপোনালোকে এইসমূহ ষ্টক। গতিকে বলক এতিয়া আমি স্বত্বাধিকাৰী কেমেৰাৰ সন্মুখত আনো আৰু গাড়ীৰ দামসমূহ আমি জনাই আছো। এগৰাকী স্বত্বাধিকাৰীৰ দামসমূহ জনাব। আপোনাৰ শুভ নাম জনাব। নমস্কাৰ, মোৰ নাম ৰুবুল হক। আচ্ছা, এড্ৰেছটো মই দিয়ে দিছো। হয়, গতিকে ইয়াৰ পৰা আৰম্ভ কৰোঁ। চেভ্ৰলেট। হয়, চেভ্ৰলেট কি মডেল এয়া? এইটো চেভ্ৰলেট চেল হয়। চেভ্ৰলেট চেল 2015 চনৰ। 15 চনৰ। ডিজেল নে পেট্ৰল? পেট্ৰলৰ হয় না? হয়। গাড়ী কেনেকুৱা আছে? টিপটপ আছে, ধুনীয়া কণ্ডিশ্যন আছে। আচ্ছা, একদম ইঞ্জিনৰ পুৰা সিল ইঞ্জিন আছে, গিয়াৰ বক্স সিল আছে। গিয়াৰ বক্স ইঞ্জিন সিল পুৰা? হয়, পুৰা সিল আছে। আচ্ছা, একদম কম দামত গাড়ীটো দি দিম। কিমান কম দাম? একদম 1,20,000 এই গাড়ী দি দিম এইটো গাড়ী 1,20,000 লৈ যাওক এই গাড়ী চাওক ইনক্লুড ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰো কৰাই দিব 1,20,000 এই গাড়ী লৈ যাওক। ঠিক আছে, নেক্সট বালেনো দেখুৱাই আছো। বালেনো এইটো 2017 চনৰ বালেনো। হয়, জেটা হয়। প্ৰথমে এ জেটা ভিতৰ চৰত চাওক বালেনো জেটা। এ চাওক আপোনালোকে 2017 মানে 4 পাৱাৰ উইণ্ডো, এসি হিটাৰ, মিউজিক সিস্টেম এলা সব ৰানিং এলো হুইল আছে, পুশ বাটন স্টার্ট। আচ্ছা, ইঞ্জিন সিল গিয়ার বক্স সিল। আচ্ছা, গিয়ার বক্স সিল। হয়, বনেট খুলি তো চাব নালাগে চাব, পুরো টিপটপ আছে। পুরো টিপটপ আছে। আচ্ছা, আহি আপোনালোকে ভেৰিফাই কৰি ল'ব আৰু কাস্টমাৰ আহি যেনেকে চাব বিচাৰে মেকানিক লৈ আহে, কাস্টমাৰ মেকানিক লৈ আহিব পাৰে বা তেনেকুৱা হয় তেনেকুৱা যেনেকুৱা বিশ্বাসী মানুহ আছে তেনেকুৱা মানুহ লৈ আহি পেলাই চাব চেক কৰি লৈ যাব পাৰিব না? হয় হয়, আপোনাৰ বিশ্বাসী মানুহ লগত লৈ আহিও চাব পাৰিব। প্ৰাইস কিমান আছে? এইটো দি দিম 450 4,50,000 বালেনো লৈ যাওক। 4,50,000 বালেনো। একো অসুবিধা নাই, অৰিজিনাল পেন না? পেন আছে, টাচাপ আছে, অলপ টাচাপ আছে। হয়, অলপ টাচাপ মানে কি বাম্পাৰত? হয়, বাম্পাৰ আছে, বাম্পাৰত অলপ টাচাপ আছে। এটা টায়াৰ নতুন আছে, একদম ব্র্যান্ড নিউ। পাঁচটা টায়াৰে নতুন আছে, ব্র্যান্ড নিউ আছে চাওক আপোনালোকে। ঠিক আছে, নেক্সট দেখুৱাই আছো সুইফট ডিজায়াৰ। হয়, সুইফট ডিজায়াৰ এইটো আছে 2016 মডেল লাষ্ট। আচ্ছা, ডিজেল না পেট্ৰল? পেট্ৰলৰ হয়। আচ্ছা, প্ৰাইস এইটো প্ৰাইস ৰাখিছো 4,10,000 4,10,000 টকা না? হয়, টিপটপ আছে, টিপটপ গাড়ী, একো ইস্যু তো নাই? একো ইস্যু নাই। আচ্ছা, এয়া সুইফট দেখুৱাই আছো, ৰেড কালাৰ সুইফট। হয়, ৰেড কালাৰ, এইটো 2021 হয়। আপোনাৰ এইটো VXI হয়, ৰানিং হৈছে মোটামুটি 65,000 মান ৰানিং হৈছে। আচ্ছা, অৰিজিনাল পেইন্ট আছে, অলপ টাচাপ আছে, বাম্পাৰত টাচাপ আছে না? হয় হয়, LCD স্ক্ৰিন লগাব পাৰিব। হয়, এই চাওক আপোনালোকে 4 পাৱাৰ উইণ্ডো, এসি হিটাৰ, মিউজিক সিস্টেম সব ইনক্লুডিং আছে না? হয়, সব ইনক্লুডিং আছে। আচ্ছা, প্ৰাইস কিমান? এইটো 5,30,000 5,30,000 হয়। আৰু ডিসকাউন্ট কৰি দিম, আহিলে কিবা ডিসকাউন্ট কৰি দিম আৰু ডিসকাউন্ট কৰি দিব না? হয় হয়। আচ্ছা, আমি ৱাগনাৰ দেখুৱাইছো VXI। হয়, কিমান মডেল? এইটো 2018 মডেল হয়। 2018 মাৰুতি সুজুকি ৱাগনাৰ VXI আপোনালোকক দেখুৱাইছো। এই কন্ডিশন গাড়ী, এ কোম্পানী ফিটেড মিউজিক সিস্টেম আছে, পাৱাৰ স্ট্ৰিং পাব, 4 পাৱাৰ উইণ্ডো, এসি হিটাৰ সব ৰানিং আছে না? হয়, সব ৰানিং আছে। আচ্ছা, প্ৰাইস কিমান লগাইছে? এইটো 290 আহি যাব। 2,90,000 লৈ যাওক এই গাড়ী। 2,90,000 ৱাগনাৰ দি আছে। ঠিক আছে, এয়া দেখুৱাই আছো। এয়া কি সেলেৰিও নেকি? নহয়, সুইফট ডিজায়াৰ হয়, ZXI। আচ্ছা, ZXI হয়, এইটো 2014 মডেল হয়। 2014 মডেল হয়, সুইফট ডিজায়াৰ ZXI। পেট্ৰল না ডিজেল? পেট্ৰলৰ হয় না? হয়, টিপটপ আছে গাড়ী, টিপটপ কন্ডিশন আছে, পুরা সব কোম্পানি ফিটেড আছে, সব কোম্পানি ফিটেড। এলো হুইল পাই যাব। আচ্ছা, 5টা এলো হুইল, 5টা এলয় পাই যাব না? হয়, এয়া চাওক আপোনালোকে। প্ৰাইস কিমান লগাইছে? এইটো 3,50,000 3,50,000 সুইফট ডিজায়াৰ লৈ যাওক। 3,50,000 এই সুইফট ডিজায়াৰ দি আছে। ঠিক আছে, নেক্সট আৰু এখন গাড়ী আছে, এয়া দেখুৱাই আছো। i10 গ্ৰেণ্ড আইটেন হয় এইটো। এইটো 2018 হয়। 2018 মডেল হয়, 2018 গ্ৰেণ্ড আইটেন। দাম শুনিলে আচৰিত হ'ব। প্ৰাইস কিমান লগাইছে? এইটো প্ৰাইস লগাইছো 3,60,000 3,60,000 নিব।
হয় 2018 মডেল মাত্ৰ 3,60,000 অৰিজিনাল পেইণ্ট আছে এইটো আৰু সিল ইঞ্জিন আছে না সিল ইঞ্জিন হয় একো ইস্যু নাই আৰু এখন গাড়ী সুইফট হয় এইটো 19 সুইফট হয় VXI এইটো বহুত ধুনীয়া কন্ডিশন গাড়ী আচ্ছা পিছফালে সাফা কৰা নাই এইটো মাত্ৰ হেৰি এনেকাই দেখাই আছে আৰু ভিতৰত দেখাই আছে 19 সুইফট মিউজিক কোনো এক্সিডেন্ট কোনো ইস্যু নাই অলপ স্ক্ৰেচ আছে আমি স্ক্ৰেচ কাম কৰি দিম আমি আচ্ছা অলপ স্ক্ৰেচ আছে এটো কাম কৰি দিব পেইন্টৰ কামটো আমি কৰি দিম আচ্ছা বাম্পাৰত লাগি আছে এই বাম্পাৰৰ বেছিভাগ মানে বাম্পাৰত কিয় স্ক্ৰেচ হয় আপোনালোকক দেখুৱাই দিছো এ চাওক বাম্পাৰত কিয় পেইন্ট হয় এ দেখুৱাই দিছো এনে ধৰণৰ সৰু সৰু স্ক্ৰেচৰ কাৰণে বাম্পাৰটো পেইন্ট কৰি ডিলাৰত ৰাখে ধুনীয়াকৈ সজায় গাড়ীটো গতিকে এয়া কোনো মেজৰ নহয় বা এক্সিডেন্ট নহয় এই গাড়ীটো প্ৰাইস কিমান লগাইছে এইটো 490 দি দিম 4,90,000 দি দিব না আৰু এখন গাড়ী আছে দেখুৱাই আছো এয়া কুইড হয় ৰেনাল্ট কুইড হয় কিমান চনৰ এইটো 19 না হয় টিপটপ আছে গাড়ী না টিপটপ গাড়ী এলচিডি স্ক্ৰিন কোম্পানী ফিটেড হয় এয়া পাৱাৰ উইন্ডো দুটা আছে পাৱাৰ উইন্ডো 2 পাৱাৰ উইন্ডো পাব আপুনি এসি হিটাৰ সব ৰানিং আছে এসি হিটাৰ সব ৰানিং না প্ৰাইস এই 220 দি দিম 220 দি দিব না হয় আচ্ছা ঠিক আছে অল্টো দেখুৱাই আছো অল্টো 800 2022 ৰ এইটো 2022 ৰ অল্টো 800 ভিতৰত এলচিডি স্ক্ৰিন লগোৱা আছে বেক কেমেৰা লগোৱা আছে বেক কেমেৰা এলচিডি স্ক্ৰিন সব লগোৱা আছে আপোনালোকে 2 পাৱাৰ উইন্ডো পাব 2 পাৱাৰ উইন্ডো পাব প্ৰাইসটো এইটো আহিব আপোনাৰ 330 3,30,000 নিব পাৰিব হয় অল্টো 800 3,30,000 অল্টো 800 লৈ যাওক আপোনালোকে গতিকে কম সময়ৰ ভিতৰত আমি দেখুৱাবলৈ যত্ন কৰিছো তেলুকৰ ষ্টকত আৰু আছে না হয় আৰু আছে আমাৰ গোডাউন আছে ৰাতি হৈ গ'ল আচ্ছা আমি ইঞ্জিন দেখাই দিম নেকি হয় দেখাই দিব পাৰো আমি আচ্ছা ইঞ্জিন দেখাই দিও এয়া এপ্ৰন পুৰা সিল আছে চক আপুনি যদি ক'ব নোৱাৰে যে সিল কাক কয় এক্সপাৰ্টক দেখাক ভিডিওটো চক কোম্পানী স্পৰ্টত লাগি আছে গাড়ী মেকানিক আহি টেস্ট দি আমাৰ পৰা গাড়ী লৈ যাব আমাৰ কোনো আপত্তি নাই আৰু লোন কৰাওতে ফাইনান্স কিমান দিনৰ ভিতৰত হৈ যায় মোটামুটি 3 দিন আৰু যদি সিভিল যদি পুৰা ভাল থাকে পুৰা ডকুমেন্টস লৈ আহে একদিনতো হৈ যায় না আচ্ছা ঠিক আছে আৰু এখন গাড়ী এখন খোলা আছে বাৰু হয় এখন এয়া দেখুৱাই দিয়কচোন ইঞ্জিন আমি ইঞ্জিন দেখাই ভিডিওটো সামৰণি মাৰিম বাৰু এয়া আপোনালোকক দেখুৱাই আছো মই থুলমূলভাৱে বাকি আপোনালোকে নিজাববীয়াকৈ চাই লওক মই আজি জোৰ মানে কেৱল দেখুৱাই আছো যে আপোনালোকে ইয়াত আহিলে কেনে ধৰণৰ কি কণ্ডিশ্যনৰ গাড়ী পাব বাকি আপোনালোকে যেতিয়া পইচা দি ল'ব ধুনীয়াকৈ ভেৰিফাই কৰি লওক কোনো অসুবিধা নাই স্বত্বাধিকাৰীয়ে কৈছে ভেৰিফাই কৰিব পাৰিব ওয়াগনাৰো সিল আছে না মানে কোনো গাড়ী মাৰ খোৱা বা এক্সিডেন্টেল ৰেকৰ্ড নাই আৰু যদি এক্সিডেন্টেল ৰেকৰ্ড ওলাব পাৰে তেনুকা গাড়ী নিকিনো আমি তেনুকা গাড়ী ডাইৰেক্ট ৰিটাৰ্ণ দি দিও আমি ৰিটাৰ্ণ লৈ ল'ম আমি ডাইৰেক্ট ৰিটাৰ্ণ লৈ ল'ব যদি এক্সিডেন্টেল ৰেকৰ্ড ওলাই হয় ৰেকৰ্ড ওলাই হয় আচ্ছা ঠিক আছে